এটা শিশু ডাঙৰ হৈ পৰিল যুৱ প্ৰজন্মৰ হাত্ৰ। যদিও তেওঁ ভগৱান নহয়, কিন্তু অসাধাৰণ। তেওঁ অলপ খঙাল, অথচ ধেমেলীয়া আৰু মৰমীয়াল। জুবিন দা। মনত পৰে আজিৰ পৰা ২৪-২৫ বছৰৰ আগৰ কথা। তেতিয়া মোৰ বয়স ৫ অথবা ৬ বছৰ আছিল। মই দেউতাৰ কান্ধত উঠি তেওঁৰ অনুষ্ঠান চাবলৈ গৈ প্ৰথমে তেওঁক দেখি ভয় খাইছিলোঁ। যেতিয়া দৰ্শকৰ মাজেৰে তেওঁ দীঘল চুলিৰে ক'লা কাৰ্গো পেণ্ট আৰু উডলেণ্ড জোতাৰ সৈতে মায়া অনামিকা গাবলৈ বিহু মঞ্চত উঠিছে, মই সৰু আছিলোঁ, সেয়ে নুবুজি ভয় খাইছিলোঁ। কিন্তু আচলতে মানুহজন বৰ ধুনীয়া। হয়তো কাৰোবাৰ বাবে হ'ব পাৰে তেওঁ সুৰকাৰ, গীতিকাৰ, পৰিচালক, গায়ক অথবা নায়ক, কিন্তু মোৰ বাবে তেওঁ জীৱন জীনাৰ উশাহ। তেওঁৰ কণ্ঠত আছে মায়া, অনামিকা, দূৰ দূৰণিৰ নেদেখা দূৰণিৰ নিচিনা বহু হাজাৰ গান। চোৱাচোন, মানুহজন ইমান ধুনীয়া। নিজৰ আপোন ভনীজনী আৰু মাক হেৰুৱাৰ পাছতো তেওঁ থমকি নৰল। হাতত গীটাৰ লৈ যোৰহাট, ডিব্ৰুগড়, নলবাৰী, শোণিতপুৰ, দৰং, গুৱাহাটীৰ লগতে অসমৰ প্ৰত্যেকটো চুকে কোণে বিহুগীত, বৰগীত আদিকে কৰি সকলো ধৰণৰ গীত গাই ঘূৰি ফুৰিলে। তেওঁ কেতিয়াও সাৰি যোৱা নাই। তেওঁ অসমীয়াৰ সংস্কৃতিৰ পথাৰত এজোপা হাউলি নপৰা বৃক্ষৰ দৰে থিয় হৈ আছে। তেওঁৰ গানে বহুতক জীয়াই তুলিলে। জুবিন দা, তোমাৰ বাবে অসমৰ প্ৰত্যেকজন মানুহৰ বুকুৱে বুকুৱে আছে ভাল পোৱা, আশীৰ্বাদ, মৰম। তুমি আমাৰ অতীত আছিলা, তুমিয়েই বৰ্তমান, তুমিয়েই আমাৰ ভৱিষ্যত। জুবিন দা, তুমি অসমীয়াৰ প্ৰাণ, গাই যোৱা গান, ৰাখি যোৱা অসমীয়াৰ মান। চোৱাচোন, মানুহজন ইমান মৰমীয়াল। জয় জয় জুবিন দা।